গুড মৰ্নিং সকলোলৈকে মোৰ ফালৰ পৰা কি খবৰ নিশ্চয় ভাল মোৰো ভাল বেয়াৰ মাজত আৰু বহুত দিনৰ মূৰত মই ভিডিঅ' লৈ আহিছোঁ দেখিছেনে ৰ'দটো কেনেকৈ ওলাইছে খাওঁকৈ ওলাইছে এতিয়া যাবলৈ ওলাইছোঁ কামলৈ বুলি কাম মানে অন্য নহয় জানেই আপোনালোকে এতিয়া কৰি আছোঁ কাঞ্চন চিৰিয়েল শ্বুটিং চলি আছে প্ৰায় শেষৰ ফালে আহিছে আৰু কেইদিনমান শ্বুটিং আছে গতিকে এতিয়া যাবলৈ ওলাইছোঁ আমাৰ লোকেশ্যন আজি ধীৰেণপাৰা গতিকে আমি আমাৰ যিহেতু কেম্পটো ইয়াতে কাৰণে আমাৰ খোৱা লোৱা চব ইয়াতে হৈ যায় বাকী আৰ্টিষ্টখিনি গ'ল আমি এতিয়া ওলাইছোঁ যাবলৈ এয়া যাওঁ আহিছোঁ ইয়াতে কিবা এটা খাই আমি ওলাই যাওঁ আৰু ইমান দিন ভিডিঅ' দিয়া নাই আপোনালোকে চাগে ভাবিছে আৰু ভিডিঅ' নিদিব নেকি বা দিয়া নাই বহুত কাৰণ মোৰ কেম্পত যিটো কেম্প মোৰ আপোনালোকক দেখুৱাইছিলোঁ শ্বুটিং মানে লোকেশ্যন আমি লৈছিলোঁ সেইটোত মাজতে ইমান বেছি পানী হ'ল গতিকে পানীৰ কাৰণে আমি কেইদিনমান শ্বুটিঙো অফ দিবলগীয়া হ'ল ক'তো ওলাব সোমাব নোৱাৰা হ'ল জানেই আপোনালোকে গুৱাহাটী বানপানী এজাক বৰষুণতে কি গতি হৈ যায় গতিকে তাৰ কাৰণেও আমাৰ শ্বুটিং কেইদিনমান বন্ধ হৈ গ'ল গতিকে মোৰো মন চনবোৰ ভাল নহয় কিবা কিবি কাৰণত গতিকে সেইকাৰণে ইমান দিন আচলতে ভিডিঅ' দিব পৰা নাছিলোঁ চেষ্টা কৰিম ভিডিঅ' আপোনালোকক সঘনাই দি যাবলৈ ঠিক আছে দিয়ক ব'লক এতিয়া খালি ৰ'দটো দেখিছেনে আমাৰ সূৰ্য দেৱতা খাওঁকৈ ওলাইছে একদম বাকী তাৰে মাজতে নিজৰ কাম কৰ্ম এইবিলাক কৰি আছে নিজৰ কাম উপায় নাই কামটো কৰিবই লাগিব কৰ্ম নকৰিলে কেনেকৈ হ'ব নহয় জানো গতিকে ব'লক যাওঁ কিবা এটা খাই লওঁ তাৰ পাছত আমি কামলৈ যাওঁ বাকী এতিয়া আমি ওলাইছোঁ ধীৰেণপাৰা এই আমাৰ লগত বিশ্বদা আছে বিশ্বদা এইয়া আপোনালোকৰ তেনেই চিনাকি মুখ বিশ্বজিৎ হাজৰিকা আমালৈ ৰৈ বিশ্বদা খং উঠিছে নি খং অলপ উঠিছিলে আৰু তাৰপৰা এতিয়া তাৰপিছত আৰু খংটো কমাই দিলে মোৰ ওপৰত খংটো উঠি আছে নি বাৰু উঠি নাছিলে এতিয়া গ'ল আৰু ৰ'দে ভাৱ কৰিও লৈ গুচি গ'ল নহয় ৰ'দে ভাৱ কৰি লৈ গুচি গ'ল বোলে আৰু আপোনালোকক ক'বলৈ পাহৰিছোঁ অলপ এনেকুৱা হ'ব পাৰে ভিডিঅ'টো বেয়া নাপাব গাড়ীখন গৈ আছোঁ ৰাস্তা যি কণ্ডিশ্যন আমি এতিয়া লোকেশ্যন গৈ আছোঁ ধীৰেণপাৰা আৰু এটা কথা এই চশমাযোৰ যে দেখিছে আজি চাগে নতুন দেখিছে আমাৰ ভাৰতী বা কাঞ্চনৰ যি মাক কৰিছে মাকৰ চৰিত্ৰটো কৰিছে মোক গিফ্ট দিছে বহুত দিন আগতে কিনি থৈছিলে বোলে কিন্তু কালি মোক আহি দিলে গতিকে খুব ভাল লাগিছে মোৰ ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাব দেই বাকী ব'লক যাওঁ লোকেশ্যন গৈ লওঁ তাত কি হয় আপোনালোকক দেখুৱাই গৈ থাকিম বাকী বিশ্বদা ব'লক যাওঁ ন ঠিক আছে ব'লক যাওঁ নহ'লে এনেকুৱা আৰু আমাৰ গুগল বাইদেউ লোকেশ্যনত মানে খুব কিবা কিবি কৈ থাকে ন সেইটো কৈ থাকে মানে এইজনী মাতটো শুনিবলৈ মন নাযায় আকৌ দাদাজনে কৈছে আমাৰ কিমান ভাল হয় আমিহে জানো দাদা তেনেকৈও কৈছে উপায় নাই ন যাৰ যিটো কাম যাৰ যেনেকৈ চলি থাকে যি ধৰণেই চলি থাকে তেনেধৰণেই কৰি যাব লাগিব গতিকে ব'লক যাওঁ ব'লক এওঁ কিবা কিবি কৈ আছে বাকী গৈ লওঁ বিৰাট ৰ'দ অকণমান গাড়ীখনত উঠি শান্তি পাইছোঁ এচিটো চলাৰ কাৰণে আকৌ গৈ একেই হ'ব গাড়ীৰ পৰা নামি দিয়াৰ লগে লগে চৰিয়াই দিয়া যেন লাগে এচিৰ পৰা নামি দিয়াৰ লগে লগে ব'লক যাওঁ সেয়া আমাৰ ৰাইজসকল বৰ্তমান লাইট কেমেৰা লৈ এতিয়া ব্যস্ত হ'ব এতিয়া আমাৰ ধীৰেণপাৰা আহি পালোঁ ধুনীয়া ঘৰ ৰুমত এইটো হৈ আছে আমাৰ এয়া ছাৰ বহি আছে অমৰ আমাৰ DOP লাইট কৰিব দিছে এতিয়া ড্ৰয়িং ৰুমত হ'ব বাকী আমাৰ ইয়াতে চলি আছে মেকআপ বিশ্বদা মেকআপ লৈ আছে আহি পাই বিশ্বদাক মেকআপত বহাই দিছোঁ এয়া ৰুমি বহুত দিনৰ মূৰত ভিডিঅ'ত তাই গা বেয়া বেছি তাই হাঁহি চাহি নোহোৱা হৈ গৈছে মুখৰ কেনেকুৱা এতিয়া ঠিকে আছা চলি আছা তাই না চলি থাকিব আৰু এয়া ভাৰতী মই যে কৈছিলোঁ ভাৰতী কলিতা ভাৰতী বাই চশমাযোৰ গিফ্ট কৰিছে তো এয়াই হৈছে ভাৰতী কলিতা আমাৰ কণমাই কাঞ্চনৰ মাক আপোনালোকে দেখিছে আগতে মোৰ ভিডিঅ'ত গতিকে আজি কৰি আছোঁ আমি ধীৰেণপাৰা এয়া আমাৰ নয়ন ভাইটি বহুত দিনৰ মূৰত আহিছে এয়াই হৈছে আমাৰ বাকী
এইয়া বৰমা আমি যাৰ ঘৰত শ্বুট কৰি আছোঁ এয়া বৰমাক আমি যে দিগদাৰি দি আছোঁ এইগৰাকী আমাৰ বৰমা বৰমাক আমি মানে মাজে মাজে চাহ বনাওঁ বৰমাৰ পাকঘৰত গৰম পানীখিনি লাগিলেও বৰমাৰ পাকঘৰত গতিকে বৰমাৰ যদি মনে মনে খং উঠিছে নাজানো আৰু উপায় নাই খং উঠিলেও উপায় নোহোৱা হৈছে মানে বৰমাক খং উঠিলেও ক'বও নোৱাৰে অঁ বৰমাক ভালেই পাইছে বোলে নাজানো ভাল পাইছে নে মোৰ আগত থকাৰ কাৰণে ক'ব পাৰে ভাল পাইছোঁ বুলি ক'ব নোৱাৰোঁ নাই বহুত আমাক সঁচাকৈ যিমানখিনি বহুতখিনি মাত কথাবিলাক ভাল পাইছোঁ ব্যৱহাৰ পাতি ভাল পাইছোঁ তেওঁলোকে কি পাইছে মই নাই আমি ভাল পাইছোঁ আটাইতকৈ ডাঙৰ কথাটো কি আমাক যে এই ঘৰখন গোটেইখন এৰি দিছে পাকঘৰটোলৈকে এৰি দিছে কল্পনা যি কৰা গতিকে একমাত্ৰ বৰমাক সেইকাৰণে ধন্যবাদ দিছোঁ আৰু বহুত দিন কাম আছে আমাৰ ইয়াতে আহি থাকিম মাজে মাজে দিগদাৰ কৰি থাকিম এনেধৰণেৰে হাঁহি ধেমালিৰে সময়বোৰ অতিবাহিত কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহে কাম কৰি ভাল লাগে এইবোৰ কিবাকিবি কৰি থাকোঁ আৰু দিয়ক মই কিবাকিবি কৰি থাকোঁ মই গম নাপাওঁ কোনে এইবোৰ ভিডিঅ' কৰি থাকে এই ঘৰটোত মাজে মাজে কাঞ্চনৰ ফটোখন লাগে গতিকে কাঞ্চনৰ ফটোখন সদায় যাওঁতে লৈ যাওঁ আকৌ আহোঁতে লৈ আহোঁ বড়ো বাবু ডাইলগ আপোনাৰ দীঘল ডাইলগ আছে লওক মই যিহেতু মেকআপত বহিছোঁ সেইকাৰণে ভিডিঅ'টো ভাৰতী বাইদেউক কৰিবলৈ দিছোঁ হিৰেণপাৰাত মোৰ এই ফাৰ্ষ্ট মেকআপত বহিছোঁ এতিয়া আৰু মোৰ এখন বৰ ধুনীয়া কাপোৰ আছে সোমাই দিব পাৰোঁ তাৰমানে কাপোৰখন খুব পাতল বৰ কোমল চুক সোমাই পেলাই ভাল গতিকে মই মেকআপটো লৈ আছোঁ বাকী মেকআপৰ পিছৰ লুকটো মানে যেনে তেনে মেকআপটো কৰি ৰুমিয়ে একদম ধুনীয়াকৈ খিনোৱাই দিছে মোক শকত ছোৱালীজনীক খিনোৱাই দিছে ৰুমিয়ে বৰ ধুনীয়াকৈ কৰি দিছে তাই মেকআপটো এয়া এতিয়া ৰেডি হৈছোঁ আজি আৰু আমাৰ আজি হিৰেণপাৰাত ইমান দিন কৰিলোঁ সদায়তো অফিচতে থাকোঁ অফিচৰ ভিতৰত থাকোঁ আজি মই আহিছোঁ কাঞ্চনৰ ঘৰলৈ গতিকে কাঞ্চনৰ ঘৰত আজি মই মেকআপটো লৈছোঁ হিৰেণপাৰা ঘৰত প্ৰথম খিনোৱাই পেলালে মোক ধুনীয়া মেকআপ ভাল হৈছে তাই মেকআপ বৰ ধুনীয়া মেকআপ কৰে ভাৰতীক আৰু কি লগাব লাগে ভাৰতীক মানে ভাৰতী বাইদেউক আৰু মেকআপ লাগে সেইটো মেকআপেৰে নহয় তাৰমানে আৰু মেকআপ দিব লাগে অঁ আৰু সৰু ছোৱালী কৰি দিব লাগে সৰু ছোৱালী কৰি দিছে সৰু এজনী কৰি দিব লাগে মানে সেইটোকে বিচাৰি আছোঁ এতিয়া আপোনালোকে কওক যে এই চৰিত্ৰটোত এতিয়া সৰু ছোৱালী কেনেকৈ কৰি দিওঁ বাৰু উপায় নাই নহয় কাঞ্চনৰ মাক কৰি আছে কাঞ্চনৰ ভনীয়েক কৰি দিব লাগিব তেতিয়াহ'লে কাঞ্চনৰ ছোৱালী হ'ব লাগিব এনেকৈ মেকআপটো আৰু মানে সৰু ছোৱালী মেকআপ দিবলগীয়া হ'লে গতিকে ময়ো মেকআপটো ল'লোঁ আৰু আপোনালোকক দেখুৱাইছিলোঁ নহয় মোৰ বিখ্যাত কাপোৰখন যে এইখন পুৰণা হ'ব পাৰে বহুত পুৰণা কোমল একদম গামোচাখন কিন্তু মেকআপ উঠাবলৈ বা ঘাম চাম মচিবলৈ গৰমত যিটো অৱস্থা হয় বিৰাট ভাল এইখন আৰু এইখন মানে মই এনেকৈও ল'ব পাৰোঁ এনেকৈও মই এনেকৈ সোমোৱাই মই এনেকৈও ল'ব পাৰোঁ মানে এনেকৈও মেকআপটো ল'ব পাৰোঁ ভাৰতী হাঁহি থাকিব পৰা নাই এইফালে আমাৰ বিশ্বদাই আহি এটা দিয়ে দিলে মই ভিজেপত কাটি লৈছোঁ এইখন বিশ্বদাই কৈছে দিয়ক ঠিক আছে কষ্টিংটো কৰোঁ তাৰপিছত আপোনালোকৰ কি হয় আৰু আজিৰ দিনটোত দেখুৱাই গৈ থাকিব সবে ডাঙৰ বুলি ভাবে সেইটো বেয়া কৈছিলোঁ
তো পইচা নাই বোলে সব কৰিছোঁ আৰু বুজিছেনে এক্টিঙো কৰিছোঁ এইবিলাকো কৰিছোঁ পংকজ ভাইটি তাক দেখুৱাই দিলোৱে সি মানে পটককৈ মানে এতিয়া নাপায় গতিকে লাগি দিব লাগে তাৰ লগতো গতিকে এতিয়া এই ৰাইজৰ চাহ বনাইছোঁ নাস্তা শুনিছে এতিয়া চাহ এটা বনাওঁ আমাৰ আৰু অলপ পিছত শ্বুটিং শেষ হ'বই পেকআপ হ'বই যাম আৰু এয়া আজিৰ দিনটোৰ কাম শেষ কৰি এতিয়া ওলাইছোঁ ঘৰলৈ বুলি ঘৰ মোৱা পক্ষী এতিয়া কেইটা বাজিল 8টা বাজিলে চাগে ন 8টা বাজিলে তো বাকী আমাৰ ইউনিটটো আগতে গ'ল চুমু লৈ গ'ল আমি উবেৰলৈ গৈ আছোঁ এওঁ মই ভাইটি এয়া পংকজ তাৰপিছত দীপু এনে সি চুমুত যায় আগতে আজি আমাৰ লগত ওলাইছে মানে ব'লা একেলগে যাওঁ আৰু আমাৰ এই ইয়াৰ এটা কাহিনী আছে প্ৰথম দিনা সি যেতিয়া হেৰিত আহিছে গাড়ীখনত আহিছে প্ৰথম দিনা সি একদম মানে ইফালে আমাৰ এনেকুৱা গৰম লাগিছে থাকিব পৰা নাই দিনটো তেনেকে ৰ'দত থাকি সি কৈছে বা হেৰি খুলি দিয়কচোন গ্লাছখন নমাই দিয়কচোন সি বেচাৰে নাই পৰা প্ৰথম এতিয়া পৰা হৈ গ'লা ন এতিয়া সি এডজাষ্ট হৈ গ'ল আৰু পৰা হৈ গ'ল বাৰু আপোনালোকে কি দেখিছে গম নাপাওঁ আন্ধাৰ বেয়াও লাগিছে প্ৰায় 6 মহীয়া এটা পৰিক্ৰমা অতিক্ৰম কৰিলোঁ মানে কাঞ্চনক লৈ কাঞ্চন মোৰ এটা হেঁপাহৰ প্ৰজেক্ট আছিলে বহুত বেছি মানে কাঁইটীয়া পথেৰে খোজ দিলোঁ গোলাপ বিচাৰি গোলাপ পালোঁ কি নাপালোঁ বুলি বেলেগ কথা কিন্তু কাঁইটীয়া পথবিলাক মানে আপোনালোকে জানেই কণ্টকময় পথবিলাক কেনেকুৱা হয় এই ৰাতি আজি ইমান বেছি গৰম মানে আৰ্টিষ্টে শ্বট দিব পৰা নাই কেমেৰা পাৰ্চনে শ্বট ল'ব পৰা নাই মেকআপ আৰ্টিষ্টে পাঠ দিহে তৎ পাইছে ভাত আনিলে কোনো মানুহে ভাত খাবই নোৱাৰে এনেকুৱা কণ্ডিশ্যন হৈ গৈছে পেটত ভাত নোসোমায় কাৰণ পানী খাই আছে চৰ্বত খাইছে পানী খাইছে নেমু খাইছে কিবা খাইছে ইমানখিনি কষ্টৰ পিছত যদি কাঞ্চনখন সাৰ্থক হয় তেনেহ'লে মই ভাবিম যে মোৰ কষ্ট সাৰ্থক হ'ল আপোনালোকৰ মৰমখিনি মানে মৰমখিনিক মই সন্মান কৰিব পাৰিম সেইটোৱে মোৰ কাৰণে ডাঙৰ কথা বেলেগ একো নাই আৰু আমি কষ্ট কৰি খোৱা মানুহ দুবেলা দুবেলি খাবৰ কাৰণে ৰাতিপুৱা 6টা বজাতে ঘৰৰ পৰা ওলাওঁ ৰাতি 10টাত ঘৰ সোমাই পেলাই এনেকুৱা এটা কণ্ডিশ্যন প্ৰত্যেকৰে নিজৰ একোখন ঘৰ আছে তাহাঁতি আমাৰ লগত কাম কৰি আছে সেইটো কাৰণে সেইটো পইচা পাব নিজৰ ঘৰখন চলিব তেওঁলোকে নিজৰ ঘৰখন মানে সুন্দৰভাৱে চলাই যাব পাৰিব কিন্তু আমাৰ কথাটো হৈছে কি আমি এইটোৱে বিচাৰোঁ যে মানুহে কাঞ্চনখন আদৰি লওক আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যদি কাঞ্চন সফল হ'লে সফলতাৰ গোটেই কৃতিত্ব যাব কাঞ্চনৰ কলাকুশলীসকললৈ আৰু কাঞ্চন যদি বিফল হয় তাৰ গোটেই গুৰু দায়িত্ব মই বহন কৰিম মই আজি আপোনালোকক কৰোঁ যদি বিফল হয় তাৰ সম্পূৰ্ণ দায়িত্ব মই নকৰোঁ আপোনালোকে মোক গালি পাৰিব ধন্যবাদ আহি পালোঁ ব্ৰিজ এখন কি ব্ৰিজ লখৰা ব্ৰিজ পাই গ'লোঁ এতিয়া অলপ পাছতে পাই যাম ঘৰ চাওকচোন কি ধুনীয়া বৰ ধুনীয়া লাগে ৰাতিৰ পৰিৱেশটো ব্ৰিজখন আছিলে কেইটা চাওক 3টা ন ইমান ধুনীয়া লাগিছে 4টা হ'ল লাইটে চাইটে সদায় আহোঁ কিন্তু ভিডিঅ' কৰা নহয় আজিৰ পৰা যিহেতু আজি আকৌ আৰম্ভ কৰিছোঁ ভিডিঅ' কৰিবলৈ সেইকাৰণে আজি ব্ৰিজখন অকণমান আপোনালোককো দেখুৱাই দিওঁ মোৰ ভিডিঅ'ৰ জৰিয়তেই চাওক এয়া মানে ধৰাচোন কি ধুনীয়া লাগিছে লাইটে চাইটে লাইটটো দি দিছে এইফালে চাওক সঁচাকৈ অথনি এটা কথা কৈছে ইমান বেছি মানে হেৰি হৈছে
কাঁইটীয়া পথেৰে যোৱা বুলিয়ে ক'ব লাগিব কিন্তু তথাপি মনটোত এটা শান্তি আছে সঁচাকৈ আৰু ময়ো এইটো কথাকে কওঁ যে কাঞ্চন যেতিয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা আমি কি যে উজুতি খোৱা নাই ক'ত যে উজুতি খোৱা নাই হিচাপ নাই তাৰমানে হিচাপ দিব নোৱাৰোঁ তথাপিতো এটাই বিশ্বাস আপোনালোকৰ মৰম আপোনালোকৰ আশীৰ্বাদ আমাৰ লগত যদি থাকে নিশ্চয় আমি সেই কাঁইটীয়া পথকো আমি ফুলেৰে সজাই তুলিব পাৰিম বুলি আমাৰ বিশ্বাস আৰু যিমানখিনি কষ্ট আমাৰ গোটেই ইউনিটটোৱে কৰিছে তাৰ সেই কষ্ট সাৰ্থক হ'ব বুলি মোৰ বিশ্বাস আৰু তাৰ কাৰণে লাগিব আপোনালোকৰ সাহস আপোনালোকৰ মৰম আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকে চাব লাগিব কাঞ্চন চাওক কিনো কৰিছোঁ কেনেকেনো কৰিছোঁ আৰু আচলতে আপোনালোকে যদি চাই আপোনালোকে যদি সাৰ্থক কৰে তেতিয়াহে আমি ভাবিম যে সঁচাকৈ আমাৰ এই কষ্টৰ ফল আমি পাইছোঁ আমি ভাল ফল পাইছোঁ গতিকে আপোনালোকে চাব কাঞ্চন এতিয়া সঁচাকৈয়ে কাঞ্চনে মোক বহুত কিবা কিবি শিকাই থ'লে কাঞ্চন মোৰ বাবে এক প্ৰত্যাহ্বান কাঞ্চন মোৰ বাবে এক স্মৃতি কাঞ্চন মোৰ বাবে ভৱিষ্যতৰ চাবিকাঠি কাঞ্চন মোৰ বাবে স্বাভিমান গতিকে চাগে বহুত কথাই ক'লোঁ এনেধৰণে কিবা কিবি কৈ আছিলোঁ কিন্তু কথাবোৰ আপোনালোকে বুজি নাপাব বা অসুবিধা পাব শুনিবলৈ সেইকাৰণে মই ভইচ অভাৰকে কৰি দিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু গতিকে আজিলৈ আহোঁ গুড নাইট এণ্ড বাই বাই